ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি। এই মুহূৰ্তত জনাব লৈছো এটা ব্ৰেকিং নিউজ। ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি। ৰোগীৰ মৃত্যুক লৈ উত্তাল পৰিৱেশৰ সৃষ্টি কৰে পৰিয়াল তথা স্থানীয় জনতাই। ৰঙিয়াৰ নিকটৱৰ্তী দক্ষিণ বৰদলৰ চন্দন নাথ নামৰ ৩৫ বছৰীয়া এগৰাকী ব্যক্তিৰ মৃত্যুক লৈ এই পৰিস্থিতি। ৰাইজৰ ৰুদ্ৰ মূৰ্তি দেখি পলায়ন নাৰ্ছসহ অন্য কৰ্মচাৰী। পৰিয়ালৰ লোকে জানিব দিয়া মতে সামান্য ভৰিৰ বিষৰ বেজী এটি লোৱাৰ কিছু সময়ৰ পাছতে গুৰুতৰভাৱে অসুস্থ হৈ পৰে চন্দন নাথ। তাৰ পাছত পুনৰ চিকিৎসালয়লৈ লৈ আনে যদিও আঠ বাটতে মৃত্যু হয় চন্দন নাথৰ। ঘটনাস্থলীত ৰঙিয়া আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই যদিও পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। চিকিৎসাৰ গাফিলতিৰ অভিযোগ কৰ্তব্যৰত চিকিৎসকৰ বিৰুদ্ধে। আমার মানে ভাইটির পরদিনাখন একটা খাল চাফা করব গেছিল, তো চাফা করতে অকমান পিছল খাইছিল, পিছল খাওঁতে অকমান দুখ পাইছিল ভৰিখনত। কিন্তু সেই দুখ পোৱাৰ কাৰণে মেডিচিন মানে দিছিল, মেডিচিনটো ভাল নোহোৱাৰ কাৰণে আমি ৰাতিপুৱা আজি ইয়াতে গংগা মেডিকেলত লৈ আহিলোঁ। গংগা মেডিকেলত লৈ অহাৰ পিছত মানে কি কৈছে, ডক্টৰে এখন প্ৰেছক্ৰিপশ্যন দিছে, নাৰ্ছে বেজী এটা মাৰিছে। তো বেজীটো মাৰাৰ পিছত ১-২ ঘণ্টা পিছত ঘৰ পোৱাৰ পিছত মানে জেগাখিনি পূৰা নীলা টাইপৰ হৈ গ'ল। যিখিনি জেগাত ইনজেকশ্যন দিছে ডাঙৰকৈ জেগা অকণমান নীলা হৈছে। তো নীলা হোৱাৰ পিছত তাৰপৰা মানে লাহে লাহে মানে বিষটো বাঢ়ি আহি আছে। আবেলি টাইমত মানে ভৰিখন কৰিব নোৱাৰা হৈ গ'ল। হোৱাৰ পিছত তাৰপৰা আকৌ লৈ আহিলোঁ ইয়াতে আবেলি মোটামুটি ৫:৩০-৬টা বজাত এইখিনি পালোঁ আহি কিনে। আহিবৰ পিছত কি দুৱাৰমুখ পাইছোঁ, তাৰপিছত তাৰ মানে জিভা চিভা টানি লৈ গৈছে, দাঁত চাত টানি নিছে। আনি ইয়াতে দেখালোঁ, ইমাৰ্জেঞ্চি দেখালোঁ। দেখাৰ পিছত এটা কৈছে যে ইমাৰ্জেঞ্চি কেইটা আপোনালোকে ইয়াতে নহয় বেলেগ নলবাৰী লৈ যাওক। তো নলবাৰী নিব নাপালোঁ, আমি মানে স্বস্তিক লৈ যাব। স্বস্তি নাপালোঁৱেই, আধা ৰাস্তাতে দিয়ে দিওঁ গৈছে। মোৰ ভাইটি হয় চন্দন নাথ। ক'ত কৰা দক্ষিণ বৰদল মানে ভুল ট্ৰিটমেণ্টৰ কাৰণে হৈছে। ভুল ট্ৰিটমেণ্টৰ কাৰণে হৈছে। আমি এতিয়া নিয়া এটা বিচাৰোঁ যে তাৰ পৰিয়াল এটা সৰু বাচ্চা এটা আছে, ৬ বছৰীয়া বাচ্চা এটা আছে, ৱাইফটো আছে। কেনেকৈ চলিব? কোন ডক্টৰে চাইছিলে? কোন ডক্টৰে চাইছিলে? ডক্টৰৰ নামটো এতিয়ালৈকে গম পোৱা হোৱা নাই, মানে চাই আছে তেখেতসকলে, নামটো এতিয়ালৈকে হোৱা নাই। ৰাতিপুৱা এটা বেজী দিছিলোঁ, দিয়াৰ পিছত মানে ভৰিত বিষ উঠাৰ কাৰণে বেজী এটা দিছিলোঁ। দিয়াৰ পিছত মানে যিখিনি জেগাত বেজী দিছে নীলা টাইপৰ হৈ গৈছে ভৰিখন। তাৰপৰা আকৌ বিষটো যেতিয়া বেছি হৈ গ'ল, মানে দিনত বিষটো বেছি হয়, আবেলি টাইমত লৈ আহিলোঁ ইয়াতে। অনাৰ পিছত এইখিনি জেগাতে মানে পূৰা মূৰ্ছা যোৱাৰ নিচিনা হ'ল, জিভা চিভা কামোৰ খাই চব খোজ খাই কেনে গ'ল ইয়াতে। অনাৰ পিছত ইহঁতে কৈছে যে এইটো ইমাৰ্জেঞ্চিকে নলবাৰী ৰেফাৰ কৰি দিছিল। আমি নলবাৰী নিলে স্বস্তি নিলোঁ। স্বস্তি নিয়াৰ পিছতে আধা ৰাস্তাতে ঢুকাল। অসুখ কি হৈছিল? অসুখ বেলেগ মানে ভৰি এখনৰ বিষ আছিল মাত্ৰ, বেলেগ একো বেমাৰেই নাই। কাম কৰি খাই আছে। আমি দুটা দোকান দিওঁ, আমি 2 ভাই দোকান দি পৰহি দিনাও দোকান দিছোঁ। পৰহি ৰাতিৰ পৰা তাৰ বেমাৰটো হৈছে, যোৱাকালি দেখাইছে ভালে আছিল। আজি ৰাতিপুৱা বেজী দিছিলে। বেজী ডক্টৰজনৰ নামটো এতিয়ালৈকে গম পোৱা নাই, কিন্তু গম পাইছে কেইজনমানে গম পাব। নাৰ্ছে আছে বাৰু, নাৰ্ছে দিছে, ডক্টৰে লিখি দিছে। ডক্টৰে নিলিখাকেতো নাৰ্ছে বেজী এটা দিব নোৱাৰে নহয়। কি ভাবে এতিয়া? কি মানে কি ইনজেকশ্যনটো ভুল ইনজেকশ্যন দিছে, একো পৰীক্ষা নিৰীক্ষা একো কৰা নাই। আৰু আমি বেলেগ জেগাত সুধি চাইছোঁ, এই ইনজেকশ্যনটো কোনো পৰীক্ষা নকৰাকৈ বোলে সেই ইনজেকশ্যনটো নিদিয়ে, মানে সেইটো ইনজেকশ্যন পোষ্ট কৰিছে, কৰাৰ কাৰণে এনেকুৱা এটা হৈছে। কি নাম? চন্দন নাথ। কিমান বয়স? বয়স আপোনাৰ হেৰি হ'ব 35 মান হ'ব। দক্ষিণ বৰদল। বিয়া বাৰু কৰাইছে? বিয়া পাতিছে, এটা সৰু বাচ্চা এটা আছে, ছোৱালী এটা 6 বছৰ, ৱাইফ আছে। কি বিচাৰে এতিয়া? আমি ন্যায় বিচাৰোঁ। কি কাৰণত তেনেকুৱা হয়? আমাক এটা উচিত তদন্ত দিব লাগে যাতে আমি ন্যায় পাওঁ। কি কাৰণত এনেকুৱা হয় বাৰে বাৰে? এইটো আমাৰ দক্ষিণ বৰদলৰ ল'ৰা চন্দন নাথ। ইয়াৰ যোৱাকালি বিষ হৈছে, বিষৰ ইয়াত আনিছে, মেডিকেল আনিছে, আনি ইয়াত এইটো বেজী দিছে। কিন্তু বেজীটো বিষটো হ'লে বিষৰ বেজী দিছে, আৰু সেই বেজীটো দিয়াৰ পিছৰ পৰা মানে ভৰিখন কলা কৰি গৈছে, বিষ অতিপাত হৈ গৈছে। আকৌ নেক্সট আহি পেলাই আকৌ সেই এটা বেজী লিখি দিছে, ফাৰ্মাচীৰ পৰা বেজীটো আনি কৰিছে। ডক্টৰ কুলদীপ ঠাকুৰীয়া ট্ৰিটমেণ্ট কৰিছে, তেনেকুৱা বেজী দিছে। বেজীটো দিয়াৰ পিছত যেতিয়া বেছি চিৰিয়াছ হ'ল তেতিয়া তেওঁলোকে ৰেফাৰ কৰিলে। ৰেফাৰ কৰাৰ পিছত তেওঁলোকে স্বস্তিত সোমাই দিলে। স্বস্তি গৈ নাপালে, তাত ইচিজি কৰি পেলাই তেওঁ মৃত্যুটো ঘোষণা কৰিলে। ডক্টৰজনৰ নাম কি আছিল? কুলদীপ ঠাকুৰীয়া, ডক্টৰ কুলদীপ ঠাকুৰীয়া। এতিয়া মানুহবিলাক হস্পিটেলৰ মানুহবিলাক আছে নে পলাই গ'ল? হস্পিটেল আমাৰ বৰ্তমান আই ডক্টৰ ইপ্তিকাৰ হৈছে, ডক্টৰ ইপ্তিকাৰ হৈছে, তেখেত আছে। ৰঙিয়াৰ পৰা সৰু খানৰ ৰিপৰ্ট, ডেইলি 24।